কেতিয়াবা মই আচৰিত হওঁ উপনিৰ্বাচন চৰকাৰ থাকিবই দিল্লীত মোদী ডাঙৰীয়া 4 বছৰ 7 মাহ আৰু আমিও এপ্ৰিল 2026লৈকে চৰকাৰ চলাই থাকিম এনেকুৱা কি প্ৰয়োজনীয়তা আছে যে এজন সংসদে সকলো কাম বাদ দি যোৱা এমাহ ধৰি এজন বাগিচাৰ যুৱকক হৰুৱাবৰ কাৰণে বাহৰ পাতি আছে চাহ বাগিচাৰ যুৱক চাহ বাগিচাত পাত তোলা এজন চকীদাৰৰ সন্তান কৰবাত নহয় কৰবাত আমাৰ জাতীয় আত্ম অভিমানবিলাক অতৰাই থব লাগিব পিছপৰা সমাজখনক আমি কৰবাত নহয় কৰবাত আগুৱাই দিব লাগিব আৰু তেতিয়াহে আমাৰ অসমখন সুজলা সুফলা হ'ব মই অলপ আগতে খবৰ পাইছো যে ৰাতি 10টা বজাতো কোনোবা ফেক্টৰীত বহি এতিয়াও স্কিম কৰি আছে যে কেনেকে বাগিচাৰ চৰ্দাৰৰ ল'ৰাজনক বিহালীৰ ইলেকশ্যনত হৰুৱাব পৰা যায় নিৰ্বাচন আহিব নিৰ্বাচন যাব কিন্তু আমি এটা কথা চিন্তা কৰিব লাগিব যে আমাৰ প্ৰচেষ্টাসমূহে যাতে জাতি গঠনৰ প্ৰক্ৰিয়াটোক দুৰ্বল কৰি নেপেলায় অসমৰ সন্মুখত বহুত প্ৰত্যাহ্বান আছে জনজাতীয় সমাজখন অনুসূচিত জাতি আমি অসমীয়া ভাষী লোকসকল বৰাক ব্ৰহ্মপুত্ৰৰ মাজত সমন্বয় কাৰ্বি আলং ডিমাছাক মহান অসমৰ লগত সংযোজিতকৰণ আৰু চাহ বাগিচাৰ লোকক প্ৰকৃত সন্মান এনেকৈ আমি বৃহত্তৰ অসমীয়া সমাজখনক নতুনকৈ নিৰ্মাণ কৰিব লাগিব খাটি খোৱা প্ৰতিজন মানুহৰ শ্ৰমক আমি সন্মান কৰিব লাগিব